গুড লাইফৰ নতুন এটি ভিডিঅ' লৈ মই ৰেখাই সকলোকে স্বাগতম জনাইছোঁ প্ৰিয় দৰ্শক আজি এটা বিশেষ বিষয় লৈ আহিছোঁ আপোনালোকৰ সমীপত আৰু এই বিষয়টো আচলতে বিষয়টোৰ বিষয়ে যেতিয়া কম তেতিয়া আপুনিও চাগে সচকিত হৈ যাব বা আপুনিও জানিবলৈ বিচাৰিব যে আজি আমি কি বিষয় আচলতে কথা পাতিম আৰু বিষয়টো হৈছে আজি আমি সোঁৱৰণি বিশ্লেষণ কৰিম আৰু সেই সোঁৱৰণিখন হৈছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱৰ গতিকে আজি আমি অকণমান বিশেষ এটা বিষয় লৈ আহিছোঁ কেনেকুৱা হ'ব আৰু তেওঁক লৈ পেলাই বহুত গুজব চলি আছে কি হ'ব কি নহ'ব 2026 তেওঁৰ বাবে কেনেকুৱা হ'ব গতিকে সেই বিষয়ে কথা পাতিম আজি আৰু এই বিষয়ে বহুতো কথা পাতিবলৈ মোৰ সৈতে আছে এষ্ট্ৰলজাৰ লগতে সাইকিক তাৰ লগতে ভেদিক নিউমাৰলজিষ্ট চিৰঞ্জীৱ জি শৰ্মা আৰু হয় নমস্কাৰ আৰু অনুষ্ঠানটিলে চিৰঞ্জীৱ আপোনাক স্বাগতম জনাইছোঁ বিশেষ এটা বিষয় লৈ আহিছোঁ যিটো হৈছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সোঁৱৰণি বিশ্লেষণ আৰু ময়ো আচলতে জানিবলৈ বিচাৰো 2026 কেনেকুৱা হ'ব গুজবটো বহুত আছে বতাহটো কোনফালে বলিব কি হ'ব কি নহ'ব তেওঁৰ সোঁৱৰণিখনে কি কয় আকৌ তেওঁ মুখ্যমন্ত্ৰী আসন শুৱনি কৰিব নে নকৰিব বা এইবাৰ কি হ'ব তেওঁৰ জীৱনত কি কি নতুন আহিব এতিয়া সময়খিনি কেনেকুৱা চলি আছে বহুত প্ৰশ্ন আৰু সকলোখিনি প্ৰশ্নৰ উত্তৰ লওঁ অভাৰ টু ইউ হয় একচুৱেলি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আমি যদি সোঁৱৰণিখন চাব লাগে আমাৰ তেওঁৰ বৈদিক কুণ্ডলীখন প্ৰথম লাগিব আমাক তাৰে কাৰণে আমাক প্ৰথম ৰিকুৱাৰ্ড বস্তুটো হ'ল আপোনাৰ তেওঁৰ যিটো ডেট অফ বাৰ্থ জন্মৰ তাৰিখ জন্মৰ সময়খিনি তো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিটো জন্মৰ তাৰিখ আছে 1 ফেব্ৰুৱাৰী 1969 হয় যিটো আমি গুগলত ইজিলি এভেইলেবল হয় তো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যেতিয়া আমি ডেট অফ বাৰ্থটো লওঁ তেওঁৰ কুণ্ডলীখন যিখন বনে তেওঁৰ কুণ্ডলীখনত বহে আপোনাৰ 1962 1 মানে হৈছে সূৰ্য দেন 9 মানে হৈ গ'ল মঙ্গল 6 মানে শুক্ৰ 2 মানে হৈ গ'ল চন্দ্ৰ এতিয়া তেওঁৰ কুণ্ডলীখন বহুত পাৱাৰফুল হয় এতিয়া পাৱাৰফুল বুলি কোৱাৰ কাৰণটো হয় কি তেওঁৰ বেচিকো 1 ডেষ্টিনিও 1 তেওঁৰ মাল্টিপল 1 আৰু সেকেন্ডলি ডেষ্টিনি 1 যদি হয় উইথ মাল্টিপল 1 তো কি হৈ যায় হেতুৰ যিটো সূৰ্যৰ পজিটিভিটি ন বহুতখিনি হাই হৈ যায় বুজি পাইছেনে তো তেওঁৰ সেইফালৰ পৰা কুণ্ডলীখন ষ্ট্ৰং সেকেন্ডলি তেওঁৰ যেটা নাম্বাৰ আছে 1962 এই নাম্বাৰ কেইটা আপোনাৰ থাকাৰ বিনিময়ত এই নাম্বাৰ কেইটা গোটেইকেইটা পাৱাৰফুল নাম্বাৰ দুইটো পাৱাৰফুল নহয় বুলি নকওঁ বাট দুইটো সিমান এগ্ৰেছিভ নাম্বাৰ নহয় বাট 1 এটা ৰজা হয় 9 আপোনাৰ সেনাপতি হয় 6 তো গ্ল্যামাৰ ফেম নেম এট্ৰাকচন আৰু 2 আপোনাৰ অলপ ইমোশন জড়িত হৈ যায় তো আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যদি কুণ্ডলীখন আপুনি বিশ্লেষণ কৰে নাম্বাৰ 1 যেটো আছে থাকাৰ বিনিময়ত কি হয় তেওঁ বেলেগৰ তলত চলিব নোৱাৰে হিষ্ট্ৰী আছে মামা যেটো আমি দেখি আছো বেলেগৰ তলত চলিব পৰা নাই সেকেন্ডলি তেওঁ এটা বৰ্ন লিডাৰ হয় মানুহে তেওঁৰ তলত মানে থাকিব বা তেওঁৰ কথা শুনিব মানে তেওঁৰ তলত থাকি সুৰক্ষিত অনুভৱ কৰে বিকজ তেওঁৰ যেহেতু ডেষ্টিনিও 1 হৈ গ'ল ইভেন মাল্টিপল 1 হৈ গ'ল তো মানুহে তেওঁক ৰজা বুলি মানাত অসুবিধা নাই বুজি পাইছেনে তো তেওঁৰ আপোনাৰ সেই ডেষ্টিনি 1ৰ এটা এডভান্টেজ হেতু এটা থাকিলে সেকেন্ডলি চাওক এদিন দুদিন সূৰ্যটো মেঘৰ তলত যায় কিন্তু যেতিয়া আকৌ বৰষুণটো কমে যেতিয়া সূৰ্যটো ওলাই আহে গা নুম পুৰি যায় হয়নে তো তেখেতৰো সেনেকুৱা দুদিন তিনিদিন বহাব তাৰপিছত যেতিয়া ওলাই আহিব আকৌ বেছি প্ৰখৰ হৈ ওলাব তো এইটো হ'ল সূৰ্য উইথ ডেষ্টিনি 1ৰ যিটো এডভান্টেজ সেকেন্ডলি তেওঁৰ আছে 9 থাকিলে কি হয় আল্টিমেটলি এইটো এটা এনাৰ্জি হয় 1 টো যেনেকৈ এনাৰ্জি 9 টো এটা এনাৰ্জি তো 9ৰ এডভান্টেজ কি হয় 9 আপোনাৰ যিকোনো এটা ডিসিশন ললে ন হেতু কৰিবৰ কাৰণে যিটো এটা মানে সাহস লাগে উদ্যম লাগে ন হেতু 9 আৰু যিকোনো বস্তু কমপ্লিট 9তে হয় তো হিমন্ত বিশ্ব শৰ্মা 9 থাকাৰ কাৰণে আৰু এটা কথা তেওঁ হিউমেনিটেৰিয়ানো হ'ব আৰু নেচাৰৰ লগত এটা তেওঁৰ ইমোশন থাকিব জীৱ-জন্তুৰ লগত ইমোশন থাকিব 9 টকাৰ কাৰণে আৰু 6 অলৰেডি আপুনি জানে গ্ল্যামাৰ ভেনাস যেটো কয় ন শুক্ৰ হ'ল গ্ল্যামাৰ তেওঁ খানাৰ লগতো ৰুচি থাকিবই আৰু ইভেন তেওঁ এটা চুম্বক মানে কিয় চুম্বক কৈছো 6 যেতিয়া থাকে কাৰোবাৰ লগত তেওঁ যেতিয়া কথা ক'ব মানুহে শুনি ভাল পাব আকৰ্ষিত এট্ৰাকচন তেওঁৰ কথাত মানুহ ভুল যোৱা বুলি কয় এট্ৰাকচন অনুভৱ কৰে এক্স্যাক্টলি আৰু হেতু ভুল যায় 2 থাকিলেও হয় 2 থাকিলে এট্ৰাকচন এটা আহে তো তেওঁৰ 2ও আছে 2 থাকিলে ঠাণ্ডা মুণ্ডা নাম্বাৰ হয় ইমোশন আছে এতিয়া নাম্বাৰ কেইটা তেওঁৰ মই চালো তো নাম্বাৰস বহুত কম আছে হেতু কাৰণে ভালো হয় যিমানে কম থাকে কুণ্ডলীখনত নাম্বাৰস বা গ্ৰহ কিমানে ভাল মানে নেগেটিভটো কমি যায় আৰু সেইকেইটা গ্ৰহই বেছিকে প্ৰবল হৈ মানে তেওঁলোকৰ কামখিনি কৰে হয় আৰু সেকেন্ডলি তেওঁৰ যেকেটা নাম্বাৰস হয় সাপোজ বাইদেউ মই আপোনাক বুজাব লাগিব ইয়াতে এটা কথা তেখেতৰ যোগ এটা যোগটো মই যদি সহজ ভাষাত বুজাবা মোক যোনে পাৰ্সোনালি জানে যিখিনি ক্লায়েন্টক মই বুজাও তো কথাটো কেনেকুৱা হয় সাপোজ বাইদেউ পানী আৰু লাল চাহ ন লক কৰি দিয়ক হেতু হৈ যায় লাল চাহ পানী আৰু মানে চাহপাত লক কৰি লাল চাহ হৈ যায় ঠিক তেনেকৈ আপোনাৰ কুণ্ডলীখনত বহুত গ্ৰহ বহিব তো হিয়তৰ দুটা লগ হ'ব
লগ হৈ পেলাই তাৰ পৰা এটা ৰিয়েকশ্যন হয় উম, তো হৈ পেলাই হয়তো আপোনাৰ এটা কেৰেক্টাৰ বনাব পাৰে সেইটো উম, বিনিময়ত উম, নতুবা কিছুমান ইভেণ্ট আনে মানে আপোনাৰ ঘটনা ঘটিব উম, ভাল হ'লে ভাল সময়ত ঘটিব বেয়া হ'লে বেয়া সময়ত ঘটিব উম, তো সেইটোক আমি কওঁ য়োগ বুলি উম, তো হিমন্ত বিশ্ব শৰ্মা ডাঙৰ যিকেইটা য়োগ আছে মেইনলি তেওঁৰ প্ৰথম য়োগ হ'ল বেচিক ওৱান আৰু ডেষ্টিনি ওৱান দুটা উম, ওৱান উম, মাল্টিপুল ওৱান আৰু ডেষ্টিনি ওৱান এইটো উম, এটা ভয়ংকৰ ভাল য়োগ উম, কাৰণ কিয় হয় তেওঁৰ জীৱনৰ প্ৰথম 30টা বছৰ সূৰ্য নিচিনা জীয়াব উম, 30 বছৰৰ পিছৰ সময়খিনি সূৰ্য নিচিনা জীয়াব সূৰ্য উম, মানে ৰজা উম, ঠিক আছে ছেকেণ্ডলি হিমন্ত বিশ্ব শৰ্মাৰ এটা য়োগ আছে 1-9 উম, এতিয়া 1 হৈছে এনাৰ্জি ৱেভ উম, 9ও হৈছে এনাৰ্জি উম, তো দুটা শক্তি লগ হ'লে মহাশক্তি উম, ৰূপান্তৰিত হয় উম, তো ইয়াৰে দুটা বস্তু আহে এটা হ'ল আপোনাৰ কি হয় মানে এটা 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 মানে খং এটা জন্মে উম, তো তেখেতৰ যেতিয়া খং এটা উঠে তেওঁ অলপ ভয়ংকৰ ধৰণৰ খং এটা আহে এগ্ৰেছিভ হয় বহুত অকণমান এগ্ৰেছিভ হয় উম, ছেকেণ্ডলি ইয়াৰ ফলত এটা এডভান্টেজ আছে উম, তেওঁৰ মানে কি হয় মানে কি কয় মানে হাতৰ নখ জোকাৰিলে মানে বুদ্ধি আহে উম, এইটো মানে 1-9 মানে বুদ্ধিয়ক কৰে মানুহ উম, উপস্থিত বুদ্ধি বুলি যিটো উম, কয় ন উম, এই 1-9 উম, দিয়ে বিকজ অফ ইমান ধুনীয়া এনাৰ্জি থাকে উম, নেক্সট তেওঁৰ এটা যোগ আছে মানে সেইটো হ'ল 2-6 উম, 2-6টোৰ কাৰণে লাভ মেৰেজ হয় একচুৱেলি উম, তো যিটো হিমন্ত তেওঁৰ ক্ষেত্ৰত তেওঁৰ হৈছে ক্ষেত্ৰত হৈছে উম, উম, তো এইখিনি হ'ল তেওঁৰ য়োগ উম, ঠিক আছে মাল্টিপুল ওৱান ডেষ্টিনি ওৱান পজিটিভ হয় 1-9টো পজিটিভ নিগেটিভ ক'ব নালাগে কাৰণ সেইটো খং থাকে হয় কিন্তু বুদ্ধিয়ক বনায় মানুহটো উপস্থিত বুদ্ধি আনাই উম, 2-6টো আপোনাৰ যিহেতু লাভ মেৰেজ হয় তো সেইটো মই বেয়া বুলি নকওঁ উম, 2-6এ এট্ৰাকশ্যনো কৰে উম, মানুহক ন এট্ৰাকটিভ কৰি তোলে উম, তো আল্টিমেটলি গোটেইকেইটা তেখেতৰ ফালৰ পৰা কি হয় তেওঁৰ যিখন দুনীয়া বা যিটো ঠাইত আছে তাৰ কাৰণে নাম্বাৰ কেইটা লাকি নাম্বাৰ বুলি ক'ব লাগিব এইকেইটা বা নাম্বাৰ তেওঁ যিটো প্ৰফেশ্যনত আছে তাক ফেভাৰ কৰা নাম্বাৰ হয় একজেক্টলি কাৰণ কমপ্লিট ফেভাৰ কৰা আপুনি কমপ্লিমেণ্ট কৰা নাম্বাৰ একজেক্টলি হয় আমি ধৰক এতিয়া কেমেৰা আগত বহিবৰ কাৰণে উম, আপোনাক গ্লেমাৰ ফেচ কৰিবই লাগিব উম, তো তেখেতৰ গ্লেমাৰ আছে উম। মানুহক লগ কৰিবৰ কাৰণে তেওঁ গ্লেমাৰ লাগিব কেমেৰাৰ আগত সফল হ'বলৈ নাম্বাৰ 6টো লাগে লাগিব যিটো তেওঁৰ আছে আছে হয় তো ইভেন তেওঁ অসমৰ পৰা বাহিৰত গৈও কেম্পেইন কৰি আছে ক'ৰবাত উম, উম, বিহাৰ ইলেকশ্যনতো গৈছে বোলে জনপ্ৰিয় জনপ্ৰিয় হৈছে উম, অসমৰ বাহিৰতো গৈ আছে উম, য'তে গৈছে তেওঁক মানুহে অলপ হ'লেও জানে আজি উম, অসমৰ বাহিৰত গ'লে মানুহে কয় ন যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ন উম, এনেকুৱা ধৰণৰ এটা কুৱেশ্যন আহে উম, তো উম, কেমেৰাটোৱে তেওঁৰ মুখখনক মানে ধৰি লৈছে উম, মানুহৰ চকুত বুজি উম, পাইছেনে সেইটো 6 নাম্বাৰে নাম্বাৰ কৰিছে 6 তেওঁক দি আছে এইটো উম, বস্তু উম, নেক্সট এতিয়া আহোঁ তেওঁৰ জীৱনটোত বৰ্তমান সময় কেনেকুৱা চলি আছে উম, সেইটো কাৰণে আমি যাব লাগিব বাইদেউ তেওঁৰ দশা মহাদশা উম, এতিয়া আমাৰ বৈদিক সংখ্যা শাস্ত্ৰত আৰু জ্যোতিষ সংখ্যা শাস্ত্ৰ জ্যোতিষ যিখন শাস্ত্ৰ উম, আৰু আমাৰ বৈদিক সংখ্যা শাস্ত্ৰৰ মাজত দশা মহাদশা নিমিলে উম, আমাৰ বেলেগ কাৰণ দুখন বেলেগ বেলেগ শাস্ত্ৰ উম, উম, তো আমাৰ শাস্ত্ৰ মতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বৰ্তমান চলি আছে বুধৰ দশা উম, বুধৰ দশা তেওঁৰ কাৰণে পজিটিভ হয় উম, বুধৰ দশা এই 2024 চনৰ পৰা ষ্টাৰ্ট হৈছে উম, তো বুধৰ দশা আপোনাৰ যেতিয়া ষ্টাৰ্ট হ'ল 2024 ফেব্ৰুৱাৰী মানে আমাৰ দশা ষ্টাৰ্ট হয় আপোনাৰ জন্মদিনৰ পৰা উম, আমি যেনেকে ধৰক 1 জানুৱাৰী হেপী নিউ ইয়াৰ বুলি পাৰ্টি কৰোঁ কিবা উম, কৰোঁ উম, কাৰো নতুন দিন চেঞ্জ নহয় উম, সদায় সলনি হ'ব বাৰ্থডেৰ পৰাহে উম, মানে ছাপ'জ তেখেতৰ 1 ফেব্ৰুৱাৰী উম, তো তেওঁৰ 1 ফেব্ৰুৱাৰীৰ পৰা নতুন বছৰ আৰম্ভ হয় উম, আৰু 31 জানুৱাৰীত তেওঁৰ ৰাতি 12টা বজাত বছৰটো শেষ হয় উম। তো এইটো সময়তে মানে আপোনাৰ সেইটো য়োগটো চলি বৈদিক যাব নিউমাৰলজিয়ে কয় একজেক্টলি তাৰমানে হয় বেদিক নিউমাৰলজি এনেকে চলে উম, উম, তো তেখেতৰ যিটো সময় তেখেতৰ সময়ত 2024 চনৰ 1 ফেব্ৰুৱাৰীৰ পৰা আহিছে 5 মানে হৈছে বুধ উম, এতিয়া বুধ অহাৰ লগে লগে কি হয় 5 হৈছে বিজনেছৰ নাম্বাৰ উম, বিজনেছৰ নাম্বাৰ হোৱাৰ কাৰণে আপুনি যদি লক্ষ্য কৰে 5 অহাৰ পিছত আপোনাৰ 9ৰ লগত যিটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া 9 আছে উম, কুণ্ডলীখনত তো 9 আৰু 5 লগ হৈ পেলাই এটা য়োগ বনাই আছে উম, তো সেই য়োগটো কি হয় বিজনেছমেনৰ য়োগ উম, বিজনেছৰ আইডিয়া বা বিজনেছক বেছি প্ৰাধান্য দিয়া উম, এতিয়া আপুনি চাওক 2024 চনৰ পিছত উম, আমাৰ অসমত কিমান নতুন নতুন বিজনেছৰ ডাঙৰ ডাঙৰ মানুহ সোমাইছে উম, বেলেগ বেলেগ বিজনেছমেনো ইনভেষ্টমেণ্ট উম, কৰি উম, আছে উম, ৰিজনটো কি আৰু তেওঁ বিজনেছত বেছি প্ৰাধান্য দি আছে ডাঙৰ উম, ডাঙৰ কোম্পানী আনা বা উম, কোম্পানী খোলা উম, ৰিজনটো কি হয় তেওঁৰ এতিয়া বিজনেছৰ আইডিয়া বহুত আহি আছে উম। বুজি পাইছেনে সেইটো 9-5ৰ যিটো মানে একজেক্টলি হেৰি বিজনেছৰ আইডিয়া কম্বিনেশ্যন মানে সেইটো অসমত কাৰণে ভাল ভাল আৰু ডাঙৰ বিজনেছমেনৰ এণ্ট্ৰি হ'ব উম, ইভেন হৈছেও আদানী উম, আহিলে উম, উম, তো উম, আদানীটো ওৱান অফ দি লিডিং বিজনেছমেন ন উম, আদানী উম, আম্বানী উম, এইকেইটাইতো আছে উম, ইণ্ডিয়াত উম, তো পিছলৈকে মষ্ট প্ৰবেবলি আৰু কোনোবা আহিব আৰু আহিব হয় আৰু ৰিচেণ্টলি মই সেইদিনাখন নিউজ পঢ়িছোঁ কিবা তেজাছৰ কিবা উম, সেই বনাব বোলে উম, তো আল্টিমেটলি কোনোবা প্ৰাইভেট ছেক্টৰে সোমাব উম, উম, তো আপোনাৰ বিজনেছত বেছি বাঢ়াবা দিব এতিয়া উম, তেওঁ উম, বিজনেছ বেছিকে বুজি পোৱা হ'ব উম, এতিয়া আহোঁ তেওঁৰ বৰ্তমান সময় উম, তেওঁৰ 2025ৰ পৰা 2026ৰ আপোনাৰ 31 জানুৱাৰীলৈকে 1 উম, ফেব্ৰুৱাৰীৰ পৰা উম, বৰ্তমান চলি আছে মঙল উম, মঙলত দশা তেওঁৰ কাৰণে বেয়া উম। এতিয়া বেয়া মানে সেইটো কেতিয়ালৈকে চলিব এইটো 31 জানুৱাৰীলৈকে এই ইলেকশ্যন নাযায় ইলেকশ্যনৰ আগে আগে ইলেকশ্যন শেষ আগে হৈ শেষ যাব হৈ যাব উম, তো 31 জানুৱাৰীলৈকে মঙলত দশা অহাৰ কাৰণে
এতিয়া মংগলত দশা তেওঁৰ কিন্তু নাম্বাৰ দুটা হৈছে, মাল্টিপুল 9 হৈছে উম, যদিও দুটা 9 বহিছে, উম, মেনেজেবল হয়, মানে এক্সট্ৰিম বেয়া নহয়। উম, তো মংগলত দশা অহাৰ বিনিময়ত তেওঁৰ কি হয়, মংগলত দশা এটা মানে সাহস দুই প্ৰকাৰৰ, উম, এটা সাধাৰণ সাহস, এটা উম, দুঃসাহস। উম, তেওঁৰ যিটো মংগলত দশা বহিলে ন, যেতিয়া মংগলত দশাত পৰে মাল্টিপুল 9 হয়, মানুহৰ দুঃসাহসটো বাঢ়ে। উম, তো হিমন্ত বিশ্ব শৰ্মা ডাঙৰে বেলেগে নকৰা সাহস কিছুমান কৰিছে, উম, এতিয়া কৰি আছে। উম, মংগলৰ দশাত এক্সিডেণ্ট হয় উম, জীৱনত, আৰু ফ্ৰাষ্ট্ৰেশ্যন লেভেলটো বাঢ়ে, উম, বহুত ফ্ৰাষ্ট্ৰেটেড থাকে, উম, মানুহটোৰ প্ৰেছাৰ মানে লাইবিলিটি বাঢ়ে বুলি কয়, উম। মানে যিটো নহ'ব লগা। সমস্যাবিলাকো বৃদ্ধি হয় হয় চাগে। হয় হয়, সেইটো বৰ্তমান যিটো আমাৰ পৰিস্থিতি চলি আছে একজেক্টলি সেইটোতো একজেক্টলি, সেইটো নাহিব পৰিলক্ষিত লগা হয়। বাৰ্ডেন বাঢ়ি যায়, নহ'ব লগা দায়িত্ব বাঢ়ি যায় তেওঁৰ ওপৰত। উম, তো মাল্টিপুল 9ৰ কাৰণে তেওঁৰ সেইটো বাঢ়ি আছে, উম, আৰু দুঃসাহসো বাঢ়িছে, উম, দুঃসাহস কিছুমান কৰি আছে উম, তেওঁ, যিটো মানে বৰ্তমান নিউজত দেখি আছো। উম, উম, তো মাল্টিপুল 9ৰ কাৰণে, আৰু উম, মাল্টিপুল 9 শেষ হৈ যাব আপোনাৰ এই মাৰ্চ মানে জানুৱাৰী 31 31 তাৰিখে তাৰিখে। 2026-ৰ উম, 1 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব তেওঁৰ বৃহস্পতিৰ দশা। সেইটো কেনেকুৱা হ'ব? এতিয়া বৃহস্পতিয়ে বাইদেউ আনে মান সন্মান, বুজি পালে, বৃহস্পতি আনে মান সন্মান, উম, বৃহস্পতি গুৰু হয়, উম, আৰু তেওঁৰ কাৰণে বৃহস্পতিৰ দশাটো হ'ব পজিটিভ, উম, বৃহস্পতিৰ দশাটো পজিটিভ হ'ব, কাৰণ যেতিয়া তেওঁৰ জীৱনত গুৰু আহিব, তেওঁক বাইদেউ কিবা দি যাব। জ্ঞান এতিয়া দিব বা জ্ঞানটোতো আহিলে আহিবই। গুৰুৰ লগত, কিন্তু তেওঁক দিব এক্সপানশ্যন। উম, এতিয়া বৃহস্পতি যেতিয়া শুভকাৰে আহে, মানে শুভ সংখ্যা হৈ আহে আপোনাৰ জীৱনত আহে, বৃহস্পতিয়ে বাইদেউ এক্সপানশ্যন দিয়ে। উম, কাৰোবাৰ যদি বিয়া হোৱা নাই, বিয়া হৈ যায়, উম, কাৰোবাৰ ল'ৰা ছোৱালী হোৱা নাই, ল'ৰা হৈ যায়, ল'ৰা ছোৱালী হৈ যায়, উম, কাৰোবাৰ চাকৰি হোৱা নাই, চাকৰি হয়, প্ৰমোচন হোৱা নাই, প্ৰমোচন হয়, উম, বিজনেছ কৰি আছে, এটা ৰুমৰ পৰা দুটা ৰুম ল'লে, উম, মানে এক্সপানশ্যন হয়, উম, বুজি পাইছেনে? উম, তো আপুনি যদি এই বস্তুটো তেওঁৰ পলিটিকেল কেৰিয়াৰত সোমায়, উম, তো ইলেকশ্যনটো তেওঁৰ জিকা চান্সটো বহুতেই বেছি, উম, বিকজ তেওঁৰ পাছ হৈ গ'ল আপোনাৰ বুধৰ কাৰণে, সেইটো পজিটিভ হৈ আছে, উম, 3 হৈ আছে, সেইটোও পজিটিভ। উম, তো দুটা যেতিয়া পজিটিভ হ'ব, তেওঁৰ পজিটিভ নাম্বাৰ কেইটা আৰু পজিটিভ হ'ব। উম, দেট মিনছ বেচিক ওৱান আৰু ডেষ্টিনি ওৱান এগেইন পজিটিভ, উম, 6 আৰু পজিটিভ হৈ গ'ল, উম, 9টো নিগেটিভ গুচি পজিটিভ হৈ যাব। উম, চ' গোটেইকেইটা পজিটিভ নাম্বাৰ হৈ পজিটিভ থাকিব। হৈ যাব, তো হয়। এতিয়া গোটেই পজিটিভ হৈ থকাৰ বিনিময়ত তেওঁৰ নিগেটিভ নাম্বাৰ নাহে উম, কুণ্ডলীখনত উম, ফেব্ৰুৱাৰীৰ পিছত। উম, তো তেওঁৰ কুণ্ডলীখন আৰু পাৱাৰফুল হৈ যাব, উম, আৰু এক্সপানশ্যন বা সেইটো হ'লে মান সন্মান কেতিয়া আহিব, এটা মামাৰ যেতিয়া ইলেকশ্যনত জিকিব তেতিয়া মান সন্মান হ'ব। উম, এক্সপানশ্যন হয়তো তেওঁৰ কিবা বেলেগ দায়িত্ব তেওঁৰ চেণ্ট্ৰেলৰ পৰা পৰিব পাৰে উম, তেওঁৰ হাতত, উম, উম, তো সেইটো এটা মান সন্মানো হৈ গ'ল, উম, আৰু এক্সপানশ্যনো হৈ গ'ল। উম, তো আমি তেওঁৰ কুণ্ডলীখন চাই এইটো কথা গেৰাণ্টেড উম, যে বৃহস্পতি যেতিয়াৰ পৰা আৰম্ভ হ'ব তেতিয়া, কিন্তু আমি এটা বস্তু চাব লাগিব, উম, তেওঁৰ প্ৰত্যন্তৰ দশাটো কি চলি আছে। উম, তো তেওঁৰ যিটো প্ৰত্যন্তৰ দশা আপোনাৰ আৰম্ভ হ'ব, প্ৰত্যন্তৰ দশাটো মানে অন্তৰ্দশাটো আপোনাৰ 1 বছৰৰ, উম, প্ৰত্যন্তৰ দশাটো কেতিয়াবা কিছুমানৰ ধৰক 10 ডেজ, 15 ডেজ, 20 উম, ডেজ, এনেকুৱা 1 উম, মান্থ উম, এনেকুৱা থাকে। তো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মানে যিটো প্ৰত্যন্তৰ দশা আপোনাৰ বৰ্তমান চলি আছে, এইখিনি সময়ত তেওঁৰ অলপ বেয়া চলি আছে। উম, বৰ্তমান তেওঁৰ শনিৰ প্ৰত্যন্তৰ দশা চলি আছে, আৰু চন্দ্ৰও বহি আছে। শনি আৰু চন্দ্ৰ যেতিয়া বহে একেলগে, মানে কি হয়, ডিপ্ৰেশ্যনত যায়, উম, ঠিক আছে। তো ডিপ্ৰেশ্যন মানে কি, অলপ চিন্তাটো বাঢ়ে, উম, বুজি পাইছেনে, উম, অলপ এক্সিডেণ্ট হোৱাৰো চান্স থাকে। উম, আৰু যিটো আপোনাৰ তেওঁৰ মানে কেনেকুৱা হয়, এইখিনি মান সময়ত তেওঁ অলপমান ভয়ংকৰ টেনশ্যনত সোমাব পৰিব পাৰে, উম, বুজিছে, ডিপ্ৰেশ্যন বা টেনশ্যন। বাট এইটোক মেনেজ কৰিবৰ কাৰণে তেওঁৰ নাম্বাৰ কিন্তু আছে, উম, ভিতৰত থাকিব লগা নাম্বাৰটো হ'ল 1। উম, কিন্তু 8 বহাৰ লগে লগে শনি যেতিয়া বহে, এই উম, বৰ্তমান তেওঁ শনি বহি আছে প্ৰত্যন্ত দশাত, শনি বহিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া 18 বুলি এটা যোগ হয়। উম, 18 মানে শনি আৰু ৰজাৰ যোগ, ৰজাৰ যোগ হয়, মানে বাপেক বাপেক পুতেকৰ। পুতেকৰ। আৰু এইটো আহিলে তেওঁৰ কাৰণে নিগেটিভ কি চলি আছে বৰ্তমান, ডিফেম ডিছৰেচপেক্ট, উম, বদনাম ওলাই মই আছে। আপোনাক সুধিম বুলিয়ে ভাবি আছিলো এই প্ৰশ্নটো, যে যদিও তেওঁ বহুত কাম কৰিছে বা বহুত আঁচনি আনিছে, বহুত কাম কৰি আছে তেখেতে, কিন্তু এতিয়াৰ সময়ত আটাইতকৈ যদি ক্ৰিটিচিজম পোৱা মানে নেতা যদি কোনোবা এজন হৈছে, সেয়া হৈছে তেখেত। মানে বহুত ৰাইজৰ মাজত বহুত আক্ৰোশ আছে বা বহুত প্ৰশ্ন আছে, আচলতে আক্ৰোশ বুলিও নকওঁ, প্ৰশ্ন আছে, আৰু সেই প্ৰশ্নবিলাকৰ উত্তৰ বিচাৰিছে, আৰু সেইটো কাৰণে তেওঁক বিভিন্ন সময়ত ক্ৰিটিচাইজো কৰা হৈছে। সেইটো কিহৰ কাৰণে হৈছে আচলতে, একচুৱেলি কি সেইটোৱে বস্তু বেয়া হৈ আছে? তেওঁ শনি বহি আছে এতিয়া, হয়, শনি বাপেক পুতেকৰ। প্ৰত্যন্ত দশাত। মানে চাওক, মানে সূৰ্য আৰু শনি বাপেক পুতেক যদিও হয়, দুটাই দুটাক দেখিব নোৱাৰে ন। শনিদেৱেতো সূৰ্যদেৱকতো ধৰি লৈছিল চকু দি, তো মহাদেৱে আহি কাজিয়া ভাঙিব লগা কণ্ডিশ্যন, ইমানে ডাঙৰ কাজিয়া। ইমান হৈছিলে, তো হয়। এতিয়া তেওঁৰ কুণ্ডলীখনত বহিছে, কাজিয়াটো হ'বই উম, কুণ্ডলীখনৰ মাজত। উম, তো এইটোৱে এনে ডিফেম, উম, ডিছৰেচপেক্ট, উম, নিজে নকৰা ভুল, উম, বেলেগে কৰা ভুল নিজৰ গাৰ ওপৰত পৰা, উম, বুজি পাইছেনে? উম, এই বস্তুখিনি আহে। উম, এইটো কিহত আহে, 1-8ৰ কম্বিনেশ্যন। উম, তেওঁৰ বৰ্তমান সেইটো চলি আছে, উম। আৰু তেওঁৰ 1-8ৰ যিটো কম্বিনেশ্যন আছে বৰ্তমান আপোনাৰ সেইটো কেতিয়ালৈকে থাকিব? 8টো থাকিব মোটামুটি 31 জানুৱাৰী 2026লৈকে।
মানে জানুৱাৰী 31 তাৰিখ মানে তেওঁৰ জন্মদিনৰ সেইলৈকে 31 জানুৱাৰীলৈকে অলপ ডিফেম থাকিব হুম তাৰে পিছত তেওঁৰ সেনেকুৱা নাম্বাৰছ নাই এইটো পিছত তেওঁৰ আহি যাব আপোনাৰ 3 আহিব তো হুম একো নাই ধুনীয়া হ'ব গুৰুৰ বৃহস্পতি গুৰুৰ গুৰু গুৰুৰ নাম্বাৰ আহি নাম্বাৰ আছে আহি যাব তোৰ প্ৰব্লেম নাই হুম তাৰপিছত ইলেকশ্যনৰ সময়খিনি যিখিনি চলিব ধৰক এপ্ৰিল মে হুম হয়নে হুম তেতিয়া তেওঁৰ মাল্টিপুল 5 হৈ থাকিব হুম মাল্টিপুল 5টো তেওঁৰ কাৰণে ইমান বেয়া নহয় কাৰণ হুম 5টো পজিটিভে হয় মাল্টিপুল 5ৰ কাৰণে তেওঁৰ অলপ মানে মিছলিড কৰিব পাৰে কোনোবাই তেওঁক হুম তো সেইটো সিমানখিনি পচিবল এইকাৰণেও নহয় তো ডেষ্টিনি ওৱান আছে ন হুম তো সেইটো কণ্ট্ৰল হৈ যাব তেওঁৰ হুম বাট এই 31 জানুৱাৰীলৈকে তেওঁৰ মানে ফ্ৰাষ্ট্ৰেশ্যন লেভেলটো হাই হৈ থাকিবই হুম যি কৰিলেও কিবা নহয় কিবা তেওঁৰ ওপৰত মানুহে কুৱেশ্যন কৰিব হুম বিকজ শনি আৰু সূৰ্য একেলগে সূৰ্যৰ বহিছে কম্বিনেশ্যনৰ কাৰণে এতিয়া এইখিনিতে এটা প্ৰশ্ন সুধিছো এয়াটো হ'ল তেওঁৰ সোঁৱৰণীখনৰ কথা তেওঁৰ কাৰণে তেওঁৰ ভাগ্যই কি দিব এতিয়া ৰজাজনৰ সৈতে প্ৰজাবিলাকৰো ভাগ্য জড়িত হৈ থাকে নহয় এতিয়া মানে আমাৰ কাৰণে সাধাৰণ জনতাৰ কাৰণে বা প্ৰজাৰ কাৰণে কি হ'ব এতিয়া এতিয়া চাওক তেখেত যদি আকৌ যদি হেৰি হয় বা তেখেতক যদি ছাপোৰ্ট কৰি পেলাই তেখেত যদি পুনৰ মুখ্যমন্ত্ৰী হয় তেতিয়া আমাৰ প্ৰজাবিলাকৰ কাৰণে একজেক্টলি মানে কেনেকুৱা কি হ'ব হয় বাইদেউ ইণ্ডিয়া যেতিয়া পাকিস্তানৰ অপাৰেশ্যন সিন্দুৰ হৈছিলে উম তেতিয়া মই এটা কথা কৈছিলো যে মানে ইণ্ডিয়াই টেক কৰিব পাৰে হুম কিন্তু মানে দখল কৰা মুডত নহয় এটা শিক্ষা দিয়াৰ মুডত হুম বিকজ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যিখন কুণ্ডলী হয় সেইটো কেনেকুৱা হয় সেনেকুৱা নাম্বাৰ্ছ নাই হুম যিটো দখল কৰাৰ মানে দম থাকে হুম মানে দখল কৰা বিচাৰে হুম শিক্ষা দি ভালকে থাকিবি নেক্সট টাইম হুম তেওঁৰ জেগাত যদি আমাৰ মামা বা যোগী আদিত্যনাথ থাকিলে হয় তেতিয়াহ'লে চাগে পাকিস্তানখন ইণ্ডিয়াৰ ভিতৰত সোমালে হয় কাৰণ তেওঁলোকৰ নাম্বাৰ্ছ বিলাক ইমান এগ্ৰেছিভ হয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া সিমান এগ্ৰেছিভ নাম্বাৰ নাই 1 আছে 9 আছে 6 নাই তো ঠিক তেনেকে এখেতৰ মানে যেতিয়া মানুহবিলাকৰো এটা নেচাৰ বনি যায় মানে এখন দেশৰ ভৱিষ্যতটো সেইখন দেশৰ প্ৰধানমন্ত্ৰীখন বা আমাৰ যেতিয়া অসমৰ ৰাজ্যখনৰ মুখ্যমন্ত্ৰীটো তেখেতৰ ওপৰত ডিপেণ্ড কৰে তেখেতৰ কুণ্ডলীখন যদি ভাল হয় দেশখনৰ কাৰণে ভাল এতিয়া মই একদম এক্সাম্পল দিছো মই কৈছো মাল্টিপল লাইনত এক্সিডেণ্ট আহে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মাল্টিপল লাইন চলি আছে আৰু অসমত এইবাৰ আৰম্ভণিতে এক্সিডেণ্ট হৈছে খানাপাৰাৰ এটা ডাঙৰ এক্সিডেণ্ট মাল্টিপুল এক্সিডেণ্ট ডাঙৰ এক্সিডেণ্ট চবতছে ডাঙৰ এক্সিডেণ্ট কি জুবিন ডাঙৰ জুবিনদাৰ হেৰুৱালো হয় এইটো চবতছে ডাঙৰ একটা এক্সিডেণ্ট তাৰপিছত আপোনাৰ এই এক্সিডেণ্টৰ মাজতে এতিয়ালৈকে কণ্টিনিউ এক্সিডেণ্ট চলি আছে মানুহবিলাক মই কৈছো ফ্ৰাষ্ট্ৰেশ্যন হয় মানুহ ফ্ৰাষ্ট্ৰেশ্যন হৈছে না আপুনি কওক বুজি পাইছেনে তো এই বস্তুটো চলিয়ে থাকিবই বুজি পাইছেনে বিকজ মামাৰ বা মুখ্যমন্ত্ৰী যিজন হয় এতিয়া বৰ্তমান হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তো তেখেতৰ কুণ্ডলীখনত যি চলিব দেশখনৰ সেনেকুৱা হয় তো অহা বছৰ আপুনি যদি অহা বছৰটো আমাৰ কেনেকুৱা যাব আমাৰ কেনেকুৱা হ'ব তো এতিয়া ফেব্ৰুৱাৰীৰ পৰা অসমৰ যিটো নাম হয় মানে আপোনাৰ সুনাম আহিব অসমত সুনাম কঢ়িয়াই আনিব সুনাম বিজনেছৰ ক্ষেত্ৰতো আহিব হয়তো অসমত ডাঙৰ ডাঙৰ প্লান কিবা বহিব যিটো দেশৰ ভিতৰত ফাৰ্ষ্ট টাইম হ'ব এক্সপানশ্যন মানে কি অসমৰ মাটিটো নাবাঢ়ে কিন্তু সন্মান বাঢ়িব হয়তো খেলা ধূলাতে হওক বা কিবা কাৰণতে হওক অসমৰ মেডেল আহিলে অসমৰ কিবা মানে আল্টিমেটলি অসমৰ সুনামটো বাঢ়িব অহা বছৰ যদি তেখেত জিকে কাৰণ তেওঁ জিকিব বুলি 100% চিয়ৰ চাওক আপোনাৰ জীৱনটোত গ্ৰহ থাকে 75% 25% আপোনাৰ কৰ্ম তো এতিয়া 75% ফালৰ পৰা তেওঁ পজিটিভ গ্ৰহ দেখাই আছে তো সেইফালৰ পৰা তেওঁ মুখ্যমন্ত্ৰী নেক্সট টাইম হ'ব গৈ আছে তো সেইফালৰ পৰা তেওঁ যদি মুখ্যমন্ত্ৰী হৈ গ'ল তো অসমৰ মানুহখিনিৰ এক্সপানশ্যন হ'ব কিহৰ ক্ষেত্ৰত আপোনাৰ সুনাম ক্ষেত্ৰত বাঢ়িব মান সন্মান বাঢ়িব খুবেই গভীৰ তাৰমানে হয় গতিকে আমি আশা ৰাখিছো যি আমাৰ অসমখনৰ কাৰণে যি আমাৰ ৰাজ্যৰ কাৰণে বেষ্ট অফ দ্য বেষ্ট হয় ভালতকৈ ভাল হয় সেইটোৱে আমি পাব লাগে নহয় জানো কাৰণ আমি মানে দেশবাসী আমি ইয়াৰে নাগৰিক গতিকে আমাৰ ৰজাজনে বা আমাক যিজনে শাসন কৰে তেওঁ সদায় ভালে থাকক কুশলে থাকক আৰু ভাল এজন মানুহ হওক যাতে আমাকো সুন্দৰকৈ আগবঢ়াই লৈ যাব পাৰে ভালে হয় আৰু উন্নতিৰ পথত যাতে আমি আগবাঢ়ি যাব পাৰো নহয় উন্নয়ন হয় উন্নতি হয় মানুহ আমাৰ যিটো মানে জীৱিকাৰ যিটো স্তৰ সেইটো আৰু অকণমান উন্নত হওক আগবাঢ়ি যাওঁ আমি সকলোৱে আমি সেইটোৱে কামনা কৰিম বাকী 2026ত কি হ'ব সেয়া জনতাই ডিচাইড কৰিব আমি সকলোৱে মিলি নিৰ্ণয় ল'ম আমাৰ জনাদেশটো কি হ'ব সেইটো 2026ত এই প্ৰেডিকশ্যনটো আচলতে মানে কিমান ফলিয়াই সেইটো আমি 2026তহে গম পাম এয়া আছিলে থুলমূলকে আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পুৰণি বিশ্লেষণ কেনেকুৱা পালে জনাব আপুনি কি ভাবে যে 2026ত কি হ'বলৈ গৈ আছে অনুগ্ৰহ কৰি জনাব কমেন্ট কৰিব আৰু লগতে যদি চেনেলটো চাই ভাল পাইছে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এইখিনিতে চিৰঞ্জীৱ বহুত ধন্যবাদ আপোনাক আৰু ইমানখিনি সময় দিয়াৰ বাবে